Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি পঢ়িম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 4 জনন স্বাস্থ্য। আমি অনুৰ্বৰতা সমস্যাৰ বিষয়ে আলোচনা কৰি আছিলোঁ। আজি আমি অনুৰ্বৰতা সমস্যা সমাধান কৰা বিভিন্ন সহায়কাৰী পদ্ধতিৰ বিষয়ে আলোচনা কৰিম। সো প্ৰথমটো হৈছে ইনভাইট্ৰ ফাৰ্টিলাইজেশ্যন, IVF বুলি যাক কোৱা হয়। ইনভাইট্ৰ ফাৰ্টিলাইজেশ্যন তাৰমানে ইন মানে কি ভিতৰত, ৰাইট? ভাইট্ৰ মানে হৈছে কি কাঁচ বা গ্লাছ, আৰু ফাৰ্টিলাইজেশ্যন মানে হৈছে নিষেচন। তাৰমানে যিটো নিষেচন হয়, নিষেচন কি কৰা হয়? গ্লাছৰ ভিতৰত কৰা হয়। চ' ভাইট্ৰ মানে গ্লাছ, গ্লাছৰ ইন মানে হৈছে কি ভিতৰত, গ্লাছৰ ভিতৰত কি কৰা হয়? নিষেচন কৰা হয়। মেবি টেষ্ট টিউব হ'ব পাৰে বা বেলেগ কোনো কাঁচৰ ডিভাইচৰ ভিতৰত ইয়াৰ নিষেচন কৰোৱা হয়, আৰু নিষেচন কৰোৱাৰ পিছত যেতিয়া যোজনকক বা ব্লাষ্টমিয়াৰ ব্লাষ্টচিষ্ট এইবোৰ সৃষ্টি হয়, তেতিয়া ইয়াক মাতৃৰ দেহত সংস্থাপিত কৰা হয়, আৰু ইয়াৰ পৰা যিবোৰ সন্তান জন্ম হয় সেইবোৰ সন্তানক টেষ্ট টিউব বেবী বুলি কোৱা হয়। এতিয়া এই যিটো পদ্ধতি আছে, এই পদ্ধতিটো কোনবোৰ মহিলাই গ্ৰহণ কৰে? সাপোজ কোনোবা মহিলা আছে যাৰ ডিম্ববাহী নলী বা ফেলোপিয়ান টিউব যিটো আছে সেইটো কি হৈ গৈছে? ডেমেজ হৈ গৈছে, বা ফেলোপিয়ান নলীটো, ডিম্ববাহী নলীটো কি হৈ গৈছে? ব্লকড হৈ গৈছে। তেনেকুৱা মহিলাৰ ক্ষেত্ৰত কি হ'ব নোৱাৰে? ডিম্বাণুটো ওলাই আহিব নোৱাৰে ফেলোপিয়ান টিউবত, ডিম্ববাহী নলীত, আৰু তাতে শুক্ৰাণুৱে আহি পেলাই ইয়াক নিষেচন কৰাব নোৱাৰে। চ' যিহেতু ব্লকড হয়, ৰাস্তাটো বন্ধ হৈ গৈছে, ৰাইট? তেনেকুৱা ধৰণৰ থাকে। যদি ৰাস্তাটো ব্লকড হয় তেতিয়াহ'লে শুক্ৰাণুবোৰ কেনেকৈ আহিব, আহি পেলাই কেনেকৈ নিষেচন কৰিব ডিম্বাণুটোক? চ' তেনেকুৱা মহিলাই যেতিয়া প্ৰাকৃতিকভাৱে ইহঁতৰ গৰ্ভধাৰণ কৰাটো অসম্ভৱ হৈ পৰে, তেতিয়া তেওঁলোকে ইনভাইট্ৰ ফাৰ্টিলাইজেশ্যন পদ্ধতিটো গ্ৰহণ কৰে। বা যদি কোনো পুৰুষৰ যিটো স্পাম কোৱালিটি, শুক্ৰাণুৰ যিটো কোৱালিটি, সেইটো যদি বেয়া থাকে, পুৰ কোৱালিটি যদি থাকে, তেতিয়াহ'লে তেনে ক্ষেত্ৰতো নিষেচন হ'ব নোৱাৰে। কাৰণ আমি জানো যে মিলিয়ন অফ শুক্ৰাণু আহে প্ৰজননৰ সময়ত, তাৰে ভিতৰত এটা বা দুটা শুক্ৰাণু এনেকুৱা থাকে যি ডিম্ববাহী নলীত প্ৰৱেশ কৰিব পাৰে। ইয়াৰ বহুতো কাৰণ হ'ব পাৰে। শুক্ৰাণুটো কেতিয়াবা দুৰ্বল হয়, কেতিয়াবা ইয়াৰ নেজ নাথাকে, যাৰ কাৰণে ডিম্ববাহী নলীত প্ৰৱেশ নকৰে। এতিয়া যদি তোমাৰ স্পাৰ্মত যদি কোৱালিটিয়ে তোমাৰ কম থাকে, কোৱান্টিটি যদি কম থাকে, কোৱালিটি যদি বেয়া থাকে, তেতিয়াহ'লে তেনে ক্ষেত্ৰত নিষেচন হোৱাটো অসম্ভৱ হৈ পৰে, আৰু তেনেকুৱা ধৰণৰ দম্পতীয়ে ইনভাইট্ৰ ফাৰ্টিলাইজেশ্যন পদ্ধতিৰ দ্বাৰা সন্তান লাভ কৰিব পাৰে। চ' নৰ্মেল কেছত কি হয়? যি নিষেচন হয়, নিষেচনটো মহিলাৰ যিটো ডিম্ববাহী নলী থাকে, অৰ্থাৎ মহিলাৰ দেহৰ ভিতৰত নিষেচন হয়, কিন্তু IVF পদ্ধতিত নিষেচনটো দেহৰ বাহিৰত হয়, আৰু এনেকুৱা ধৰণৰ বেবীবোৰক টেষ্ট টিউব বেবী বুলি কোৱা হয়। চ' এই ক্ষেত্ৰত কি কৰা হয়? IVF পদ্ধতিত স্ত্ৰী অথবা দাতা মহিলাৰ পৰা ডিম্বাণু আৰু স্বামী বা দাতা পুৰুষৰ পৰা শুক্ৰাণু গ্ৰহণ কৰি পৰীক্ষাগাৰৰ ভিতৰত যথোপযুক্ত পৰিৱেশত শুক্ৰাণু আৰু ডিম্বাণুৰ মিলন ঘটাই যোজনকক সৃষ্টি কৰি লোৱা হয়। এই ক্ষেত্ৰত কি কৰা হয় যে যিজনী স্ত্ৰী থাকে, সেই মাতৃ বা কোনোবা এজনী দাতা মহিলাৰ পৰা ডিম্বাণু সংগ্ৰহ কৰা হয়, আৰু পিতৃ বা কোনোবা এজন দাতা পুৰুষৰ পৰা কি কৰা হয়? শুক্ৰাণু গ্ৰহণ কৰা হয়। শুক্ৰাণু গ্ৰহণ কৰি পেলাই, শুক্ৰাণু আৰু ডিম্বাণু গ্ৰহণ কৰি পেলাই তাক পৰীক্ষাগাৰত লৈ গৈ পেলাই, যেনেকুৱা মানুহৰ পেটৰ ভিতৰত য'ত নিষেচন হয় তাতে যেনেকুৱা পৰিৱেশ থাকে, তেনেকুৱা এটা পৰিৱেশ ক্ৰিয়েট কৰি শুক্ৰাণু আৰু ডিম্বাণুৰ মিলন ঘটোৱা হয়। আৰু শুক্ৰাণু আৰু ডিম্বাণুৰ মিলন ঘটিলে তাৰ পৰা কি সৃষ্টি হয়? যোজনকক সৃষ্টি হয়, ৰাইট? যোজনকক সৃষ্টি কৰা হয়। এতিয়া এই যিটো যোজনকক সৃষ্টি হৈছে, এই যোজনককটো এতিয়া চোৱা, দাতা
দাতাৰ পৰা কিয় শুক্ৰাণু ল'ব লাগে? যদি পিতৃৰ শুক্ৰাণুৰ কোৱালিটি বেয়া থাকে তেনে ক্ষেত্ৰত দাতাৰ পৰা ল'ব লাগে, আৰু যদি মাতৃয়ে ডিম্বাণু সৃষ্টি কৰিব নোৱাৰে তেনে ক্ষেত্ৰত কি কৰা হয়, দাতা মহিলা বা দাতা স্ত্ৰীৰ পৰা ডিম্বাণু সংগ্ৰহ কৰিব লাগে। এতিয়া যিটো যজন কোষ সৃষ্টি হ'ল, যজন কোষটো যেতিয়া ভ্ৰূণলৈ ৰূপান্তৰিত হ'ব, বিভাজন হৈ যজন কোষটোৰ পৰা যেতিয়া ভ্ৰূণ সৃষ্টি হ'ব, তেতিয়া সেই ভ্ৰূণটো কি কৰা হয়, মাতৃৰ দেহত সংস্থাপিত কৰা হয়। যজন কোষটো ভ্ৰূণ স্থানান্তৰ প্ৰক্ৰিয়াৰে স্ত্ৰীৰ গৰ্ভলৈ স্থানান্তৰিত কৰা হয়, আৰু যিটো প্ৰক্ৰিয়াৰে ভ্ৰূণটো স্থানান্তৰিত কৰা হয় তাক কি বুলি কোৱা হয়, ET এম্ব্ৰায়ো ট্ৰান্সফাৰ, তাৰমানে ভ্ৰূণ স্থানান্তৰ। আৰু এই ভ্ৰূণ স্থানান্তৰ দুটা পদ্ধতিৰে হয়। এটা কোৱা হয় জিফ্ট, GIFT আন্তঃফেলোপিয়ান স্থানান্তৰ, আৰু এটা হৈছে আন্তঃজৰায়ু স্থানান্তৰ IUT ইন্ট্ৰাইউটেৰাইন ট্ৰান্সফাৰ। তাৰমানে এটাত কি কৰা হয়, যিটো ভ্ৰূণ সৃষ্টি হয় ভ্ৰূণটো ফেলোপিয়ান নলী, ডিম্ববাহী নলীত স্থানান্তৰিত কৰা হয়, আৰু এটা কেছত কি কৰা হয়, ভ্ৰূণটোক জৰায়ুত স্থানান্তৰিত কৰা হয়। এই দুটা পদ্ধতিৰে ভ্ৰূণ স্থানান্তৰ হয়। জিফ্ট পদ্ধতিত কি হয়, যদি ভ্ৰূণটো 8টা ব্লাষ্টমিয়াৰ অৱস্থাত থাকে তেতিয়াহ'লে স্ত্ৰীৰ ফেলোপিয়ান নলীত সংস্থাপিত কৰা হয়। তাৰমানে যেতিয়া যজন কোষ সৃষ্টি হয় তেতিয়া তাৰমানে প্ৰাকৃতিক পদ্ধতিত তেতিয়া যজন কোষটো ডিম্ববাহী নলীত সৃষ্টি হয়। তাৰপিছত কোষ বিভাজন হৈ যেতিয়া তোমাৰ 8টা ব্লাষ্টমিয়াৰ অৱস্থা পায় তেতিয়ালৈকে ই ডিম্ববাহী নলীতে থাকে। তাতকৈ যেতিয়া বেছি হয় তেতিয়া ই জৰায়ুলৈকে যায়। যদি ভ্ৰূণটো যদি 8টা ব্লাষ্টমিয়াৰ যুক্ত হয় তেতিয়াহ'লে ইয়াক ফেলোপিয়ান নলীত সংস্থাপন কৰা হয়। তাৰ পৰা ই কোষ বিভাজন কৰি লাহে লাহে জৰায়ুত যাব। ইয়াক কি বুলি কোৱা হয়, যজন কোষৰ আন্তঃফেলোপিয়ান স্থানান্তৰ বুলি কোৱা হয়, জিফ্ট। তাৰমানে ইয়াতে কি কৰা হৈছে, যজন কোষটোক ফেলোপিয়ান নলীত স্থানান্তৰ কৰা হৈছে। আন এটা পদ্ধতিত কি কৰা হয়, যদি ভ্ৰূণৰ বৃদ্ধি 8টা ব্লাষ্টমিয়াৰতকৈ অধিক হয় তেনেকুৱা ক্ষেত্ৰত ইয়াক জৰায়ুত স্থানান্তৰ কৰা হয়। তাৰমানে কি হৈছে, ইয়াতে কোষ বিভাজন হৈ 8টাতকৈ বেছি হৈছে, আৰু প্ৰাকৃতিক পদ্ধতিত যেতিয়া 8টাতকৈ বেছি হয় তেতিয়া ভ্ৰূণটো জৰায়ুত আৰোপণ হয়। গতিকে 8টাতকৈ বেছি হ'লে ইয়াক জৰায়ুত স্থানান্তৰ কৰা হয়, আৰু ইয়াক ইন্ট্ৰাইউটেৰাইন ট্ৰান্সফাৰ আন্তঃজৰায়ু স্থানান্তৰ IUT বুলি জনা যায়। এই প্ৰক্ৰিয়াৰে স্ত্ৰীৰ জৰায়ুৰ ভিতৰত সংস্থাপন কৰি ভ্ৰূণ বিকাশ সম্পূৰ্ণ হ'বলৈ দিয়া হয়। আৰু এনে প্ৰাকৃতিক পদ্ধতিত ভ্ৰূণটোৰ বিকাশ হ'বলৈ যেনেকৈ 9 মাহ সময় লাগে, ইয়াতেও ভ্ৰূণটোৰ বিকাশ হ'বলৈ তেনেদৰে 9 মাহ সময় লাগে, আৰু 9 মাহৰ পিছত সন্তানটো সম্পূৰ্ণৰূপে বিকাশ হৈ পেলাই সন্তানৰ প্ৰসৱ হয়। এইটো এটা পদ্ধতি। ইয়াতে চোৱা আৰু এটা পদ্ধতি আছে যাক কোৱা হৈছে ইন ভিভো ফাৰ্টিলাইজেশ্যন। ইন ভিভো ফাৰ্টিলাইজেশ্যনত কি কৰা হয়, ফাৰ্টিলাইজেশ্যন অৰ্থাৎ নিষেচন কোনো ব্যক্তিৰ দেহত কৰা হয়, কোনো মহিলাৰ দেহত, দাতাৰ দেহত কৰা হয়। তাক কি কোৱা হয়, ইন ভিভো ফাৰ্টিলাইজেশ্যন। ইন ভাইট্ৰ আৰু ইন ভিভো। যিবোৰ মহিলাই গৰ্ভধাৰণ কৰিবলৈ অক্ষম তেনে মহিলাৰ ক্ষেত্ৰত শৰীৰত নিষেচিত হোৱা ভ্ৰূণ একে পদ্ধতিৰে স্থানান্তৰিত কৰা হয়। ছাপোজ কোনোবা মহিলা আছে, যিবোৰ মহিলাই এটা সুইটেবল এনভাইৰনমেণ্ট ক্ৰিয়েট কৰিব নোৱাৰে নিষেচনৰ কাৰণে, এটা ভাল পৰিৱেশ সৃষ্টি কৰিব নোৱাৰে, তেনে মহিলাৰ ক্ষেত্ৰত কি কৰা হয়, এজনী দাতা মহিলাৰ দেহত নিষেচন কৰোৱা হয়। শুক্ৰাণু ডিম্বাণু নিষেচন দাতা মহিলাৰ দেহত কৰোৱা হয়। তাৰপিছত যেতিয়া ভ্ৰূণ সৃষ্টি হয় তেতিয়া ভ্ৰূণটো মাতৃৰ দেহত স্থানান্তৰ কৰা হয়, আৰু মাতৃৰ দেহত স্থানান্তৰ একেদৰে কৰিব পাৰি যেনেকুৱা ফেলোপিয়ান স্থানান্তৰ আছে, তাৰপিছত আন্তঃজৰায়ু স্থানান্তৰ আছে। ইয়াৰ আগত আমি যেনেকৈ চালোঁ তেনেকুৱা ধৰণে কি কৰিব পাৰি, মাতৃৰ দেহত ইয়াক স্থানান্তৰিত কৰিব পাৰি। ইন ভাইট্ৰ ফাৰ্টিলাইজেশ্যনত কি হৈছিল, ফাৰ্টিলাইজেশ্যন নিষেচন তোমাৰ দেহৰ বাহিৰত হৈছিল, ইন ভিভোত দেহৰ ভিতৰত হয়, বাকী তাৰ পিছৰ প্ৰচেছ একে হয়।
সহায়কাৰী প্ৰযুক্তিবিদ্যাৰ আন এটা পদ্ধতি হ'ল জনন কোষৰ আন্তঃফেলোপিয়ান স্থানান্তৰ গেমেট ইন্ট্ৰাফেলোপিয়ান ট্ৰান্সফাৰ। এই পদ্ধতিত এগৰাকী দাতা মহিলাৰ পৰা ডিম্বাণু সংগ্ৰহ কৰি আন এগৰাকী মহিলাৰ ফেলোপিয়ান নলীত সংস্থাপিত কৰা হয়। যিগৰাকী মহিলাৰ ডিম্বাণু উৎপাদন কৰিবলৈ অক্ষম অথচ নিষেচন আৰু ভ্ৰূণ বিকাশৰ বাবে বাকী পৰ্যায়ৰ বাবে উপযুক্ত পৰিৱেশ প্ৰদান কৰিবলৈ সক্ষম হয়। এই ক্ষেত্ৰত কি হয় যে কিছুমান এনেকুৱা মহিলা থাকে যিবোৰ মহিলাই ডিম্বাণু সৃষ্টি কৰিব নোৱাৰে। এনেকুৱা মহিলাৰ ক্ষেত্ৰত ডিম্বক্ষৰণ নহয়, কিন্তু তেনেকুৱা মহিলাই কি কৰিব পাৰে, তোমাৰ নিষেচন হোৱাৰ কাৰণে উপযুক্ত পৰিৱেশ নিজৰ দেহৰ ভিতৰত সৃষ্টি কৰিব পাৰে। আৰু নিষেচনৰ পিছত যিটো ভ্ৰূণ সৃষ্টি হয়, ভ্ৰূণৰ বৃদ্ধি আৰু বিকাশো এনে মহিলাৰ ক্ষেত্ৰত সুচাৰুৰূপে হ'ব পাৰে। তেনে মহিলাই কি কৰে, এজনী দাতা মহিলাৰ পৰা ডিম্বাণু গ্ৰহণ কৰে আৰু সেইটো ডিম্বাণুক কি কৰে, ডিম্বাণুটোৰ বাকী তোমাৰ ডিম্বাণুটো গ্ৰহণ কৰি পেলাই ডিম্বাণুৰ যেতিয়া নিষেচন হয় তাৰপিছত ভ্ৰূণৰ বৃদ্ধি আৰু বিকাশ তেওঁৰ দেহত হ'ব পাৰে। জাষ্ট ডিম্বাণুটো বেলেগৰ পৰা গ্ৰহণ কৰে আৰু এনেকুৱা ধৰণৰ ডিম্বাণুটো যেতিয়া তেওঁ দাতাৰ পৰা লয় তেতিয়া ডিম্বাণুটো সেই যিজন গ্ৰহণকাৰী মহিলা আছে, গ্ৰহণকাৰী মহিলাৰ ডিম্ববাহী নলী অৰ্থাৎ ফেলোপিয়ান টিউবত ইয়াক স্থানান্তৰিত কৰা হয়। তাৰপিছত যেতিয়া নিষেচন হয়, সাপোজ এইটো ফেলোপিয়ান নলী ইয়াতে স্থানান্তৰিত কৰা হ'ল, ইয়াৰ পিছত যেতিয়া নিষেচন হ'ব তেতিয়া শুক্ৰাণু আহি পেলাই ইয়াক নিষেচিত কৰিব, বাকী প্ৰচেছসমূহ হৈ থাকিব। সেইকাৰণে ইয়াক গেমেট ইন্ট্ৰাফেলোপিয়ান ট্ৰান্সফাৰ বুলি কোৱা হয়। ইয়াত গেমেট অৰ্থাৎ জনন কোষসমূহ ফেলোপিয়ান টিউব অৰ্থাৎ ডিম্ববাহী নলীত স্থানান্তৰিত কৰা হয়। নেক্সট পদ্ধতি হৈছে আন্তঃকোষপ্ৰৰকীয় শুক্ৰাণু ইনজেকশ্যন, ইন্ট্ৰাচাইটোপ্লাজমিক স্পাৰ্ম ইনজেকশ্যন। SCSI হ'ল পৰীক্ষাগাৰত ভ্ৰূণ সৃষ্টি কৰা অন্য এক পদ্ধতি। এই পদ্ধতিত ডিম্বাণুৰ ভিতৰলৈ প্ৰত্যক্ষভাৱে শুক্ৰাণু বেজীৰে সুমুৱাই নিষেচন ঘটোৱা হয় আৰু পুৰুষ সংগীয়ে যদি শুক্ৰ নিক্ষেপ কৰিবলৈ অক্ষম হয় নাইবা স্খলিত বীৰ্যত শুক্ৰাণুৰ সংখ্যা কম হয়, তেনেকুৱা ক্ষেত্ৰত কৃত্ৰিম শুক্ৰ নিক্ষেপণ পদ্ধতিৰে এনেদক শুধৰাব পৰা যায়। এই ক্ষেত্ৰত কি হয়, আৰ্টিফিচিয়েল ইনচেমিনেশ্যন। আৰ্টিফিচিয়েল ইনচেমিনেশ্যন মানে হৈছে চিমেন অৰ্থাৎ বীৰ্য সংগ্ৰহ কৰা হয়। বীৰ্যত কি থাকে, শুক্ৰাণু থাকে। শুক্ৰাণু থকা বীৰ্য সংগ্ৰহ কৰা হয়। সংগ্ৰহ কৰি ইয়াক মহিলাৰ জনন তন্ত্ৰত সুমুৱাই দিয়া হয়। পোনপটীয়াকৈ মহিলাৰ জনন তন্ত্ৰত সুমুৱাই দিয়া হয় আৰু এনেকুৱা কোনবোৰ মানুহৰ ক্ষেত্ৰত কৰা হয়, যিবোৰ দম্পতীৰ সাপোজ পুৰুষৰ কি হয়, তোমাৰ পুৰুষৰ যিটো স্পাৰ্ম কাউণ্ট, তাৰমানে পুৰুষৰ যিটো শুক্ৰাণুৰ সংখ্যা যদি কম থাকে আৰু যিমানখিনি শুক্ৰাণু থাকে সিমানখিনি শুক্ৰাণুৱে যদি নিষেচন কৰিবলৈ অক্ষম হয় অৰ্থাৎ শুক্ৰাণুবোৰ যদি মোটাইল নহয়, লৰচৰ কৰিব নোৱাৰে, সাঁতুৰিব নোৱাৰে, দুৰ্বল হয়, তেনে ক্ষেত্ৰত কি কৰা হয়, দাতাৰ পৰা বা সেই পুৰুষজনৰ পৰাই শুক্ৰাণু সংগ্ৰহ কৰি মহিলাৰ জননতন্ত্ৰত ইয়াক পোনপটীয়াকৈ নিক্ষেপ কৰা হয়। সেইকাৰণে ইয়াক কৃত্ৰিম শুক্ৰ নিক্ষেপণ বুলি কোৱা হয়। বা কেতিয়াবা কি হয় যে মহিলাৰ যিটো গ্ৰীৱা থাকে, মহিলাৰ গ্ৰীৱাত কি থাকে, মিউকাছ থাকে, শ্লেষ্মা জাতীয় পদাৰ্থ থাকে। সেই মিউকাছ যদি বহুত ডাঠ হ'লে কি হ'ব, সাপোজ এইটো মহিলাৰ গ্ৰীৱা, ইয়াতে মিউকাছ আছে আৰু মিউকাছবোৰ বহুত ডাঠ হয়, তেনে ক্ষেত্ৰত শুক্ৰাণু ওপৰৰ পিনে উঠি যাব নোৱাৰে আৰু তেনেকুৱা ক্ষেত্ৰত কৃত্ৰিম শুক্ৰ নিক্ষেপণ পদ্ধতিৰে শুক্ৰাণু মহিলাৰ দেহৰ ভিতৰত সুমুৱাই দিয়া হয়। বা কি কৰা হয় যে এনে ক্ষেত্ৰত ডিম্বাণুটো উলিয়াই পেলাই, মহিলাৰ পৰা ডিম্বাণুটো উলিয়াই পেলাই তাক এটা শুক্ৰাণুৰে বেজী দি পেলাই তাৰ নিষেচন ঘটোৱা হয়।
সো এনে ক্ষেত্ৰত নিষেচনৰ সম্ভাৱনা বেছি হয় কাৰণ ইয়াক ডিৰেক্টলি ইনজেকশ্যন দি পেলাই ইয়াৰ নিষেচন কৰোৱা হয়। সো এই পদ্ধতিত স্বামী বা অন্য সুস্থ পুৰুষৰ পৰা বীৰ্য সংগ্ৰহ কৰি কৃত্ৰিমভাৱে স্ত্ৰীৰ যোনিৰ জৰায়ুৰ ভিতৰলৈ ইয়াক নিক্ষেপ কৰি নিষেচন হ'বলৈ দিয়া হয়। আৰু আমি যিমানবোৰ পদ্ধতি চালোঁ, এই পদ্ধতিবোৰ এনেকুৱা নহয় যে এবাৰতে কৃতকাৰ্য হয়। কেতিয়াবা এনেবোৰ পদ্ধতি কেইবাবাৰো কৰিবলগীয়া হয় আৰু এনেকুৱা পদ্ধতি ডিম্বক্ষৰণৰ পিছত যদি শুক্ৰ নিক্ষেপণ পদ্ধতি কৰা হয় তেতিয়াহ'লে ডিম্বক্ষৰণৰ পিছত কৰিলে ভাল হয়, আৰু যদি ফেইল হয় পদ্ধতি প্ৰচেছ ফেইল হয় তেতিয়াহ'লে আকৌ নেক্সট চক্ৰ আৰম্ভ হোৱালৈকে ৰ'ব লাগে। মানুহৰ অনুৰ্বৰতা সমস্যা সমাধানৰ একাধিক সুবিধাজনক পদ্ধতি হৈছে, যদিও আটাইবোৰ সফলতাৰ মূলতে হৈছে বিশিষ্ট পেছাদাৰী চিকিৎসক আৰু ব্যয়বহুল যন্ত্ৰপাতিৰ দ্বাৰা অতি নিখুঁতভাৱে কৰা প্ৰয়োগ। সেইবাবে এনে সুবিধাবোৰ দেশৰ কেতবোৰ বিশেষ চিকিৎসা কেন্দ্ৰতহে সীমাবদ্ধ হৈ আছে। সো এনেকুৱা ধৰণৰ অনুৰ্বৰতা সমস্যা সমাধান কৰাৰ যিবোৰ পদ্ধতি আছে, পদ্ধতিবোৰ বহুত বেছি কষ্টলি হয়, বহুত টকা খৰচ হয়, আৰু এনে ক্ষেত্ৰত যিবোৰ এক্সপিৰিয়েঞ্চ ডক্তৰ থাকে তেনেকুৱা ধৰণৰ ডক্তৰে কৰিব পাৰে বাবে কিছুমান চিকিৎসালয়তহে এনেকুৱা ধৰণৰ পদ্ধতিসমূহ সম্ভৱ হয়। নিশ্চয়কৈ এই সুবিধাবোৰ কেৱল সীমিত সংখ্যক লোকেহে লাভ কৰিব পাৰে। যিবোৰ মানুহ ফাইনেন্সিয়েলি বহুত ষ্ট্ৰং হয় তেনেকুৱা মানুহে এই সমস্যাসমূহ সহজে সমাধান কৰিব পাৰে। তেনেকুৱা ধৰণৰ লেবত গৈ পেলাই এনেদৰে তেওঁলোকে সন্তান জন্ম দিব পাৰে। ইয়াৰোপৰি আৱেগিক, ধৰ্মীয় আৰু সামাজিক কাৰকেও এনে পদ্ধতি অৱলম্বনত অসুবিধাৰ সৃষ্টি কৰে। চ' আৱেগিকভাৱে বা বেলেগৰ পৰা যেনেকৈ শুক্ৰাণু গ্ৰহণ কৰা, ডিম্বাণু গ্ৰহণ কৰা, তেনেকুৱা ক্ষেত্ৰত আৱেগিকভাৱে মানুহে একচেপ্ট কৰিব নোৱাৰে। ধৰ্মীয় কাৰণ থাকে, সমাজৰ মানুহে বিভিন্ন ধৰণৰ সমস্যা সমাধান কৰে, সমস্যাৰ সৃষ্টি কৰে। নিঃসন্দেহে এই পদ্ধতিসমূহৰ মুখ্য উদ্দেশ্য হৈছে সন্তানহীন দম্পতীয়ে সন্তান লাভ কৰা। কিন্তু ভাৰতবৰ্ষৰ দৰে দেশত অনেক অসহায় আৰু গৃহহীন শিশু আছে যিসকল হয়তো উপযুক্ত প্ৰতিপালনৰ অভাৱত প্ৰাপ্তবয়স্ক বয়সলৈ বাচি থকাৰে সম্ভাৱনা নাথাকে। চ' যদিও এই পদ্ধতিসমূহ গ্ৰহণ কৰি পেলাই কোনো দম্পতীয়ে সন্তান জন্ম দিব নোৱাৰে, তেনে ক্ষেত্ৰতো ভাৰতবৰ্ষত এনেকুৱা বহুত সন্তান আছে যিবোৰৰ থাকিবলৈ ঠাই নাই, ঘৰ নাই। চ' তেনেকুৱা ধৰণৰ সন্তানবোৰক মানুহে লৈ পেলাই কি কৰিব পাৰে, নিজৰ ঘৰত ৰাখিব পাৰে, পিতৃ মাতৃ হ'ব পাৰে। যিহেতু সাম্প্ৰতিক আইন ব্যৱস্থাই এনে শিশুক প্ৰতিপালন কৰাৰ অধিকাৰ দিছে, সেইবাবে সন্তানহীন দম্পতীয়ে পিতৃ মাতৃৰ বাবে শ্ৰেষ্ঠতম উপায় হ'ল এনে শিশুক পোষ্য সন্তান হিচাপে গ্ৰহণ কৰা। চ' কোনোবা দম্পতী যদি অনুৰ্বৰ হয়, সন্তান জন্ম দিব নোৱাৰে আৰু এনেকুৱা ধৰণৰ কষ্টলি পদ্ধতিসমূহ এফৰ্ড কৰিব নোৱাৰে, তেনেকুৱা ধৰণৰ দম্পতীয়ে সন্তান এডপ্ট কৰি পিতৃ মাতৃ হ'ব পাৰে। চ' আজি ভিডিঅ'ত ইমানখিনিয়ে। ভিডিঅ' কেনেকুৱা পালা জনাবা, ভাল লাগিলে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।